নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই নমুখীৰ উদ্দেশ্যৰ বিষয়ে ক'বলৈ লৈছোঁ। নমুখীৰ উদ্দেশ্য কিনো, কিয়, কেনেধৰণে পৰিধান কৰে, সকলোখিনি মই আপোনালোকক ক'বলৈ ওলাইছোঁ। নমুখীৰ উদ্দেশ্য হ'ল ভৈৰৱ দেৱতাৰ লগত জড়িত, কেতুৰ প্ৰতিনিধি স্বৰূপ বুলি কোৱা হয়। 9জন দেৱীৰ লগত জড়িত। ইয়াক ধাৰণ কৰিলে বিবাহ বাধা দূৰ কৰে, সন্তান প্ৰাপ্তি হয়, ৰাগ দমন কৰে, সংৰাগ আদিবোৰ দমন কৰে, মুখ্য প্ৰাপ্তি লাভ হয়। গোপন কৰ্মত যিসকলে জড়িত, কোনোবাৰ যদি জলমৃত্যুৰ আশংকা থাকে, তেনে ব্যক্তিয়ে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শুভফল লাভ কৰে। আৰু এই ৰুদ্ৰাক্ষ ধাৰণ কৰিব হ'লে প্ৰথমে আমি এটা তামৰ পাত্ৰত ভাল তিথি বাৰ নক্ষত্ৰ চাই গংগাৰ পানী, দৈ, দুবৰি বন, তুলসী আদি মিহলাই ধূপ দীপ নৱজাৰে পূজা পাঠ কৰি মন্ত্ৰোচ্চাৰণেৰে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আমি বহুতো শুভফল লাভ কৰিব পাৰিম।